নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত লালমোহনৰ ৰেচিপি এটা লৈ আহিছোঁ। আমি ঘৰত থকা সামগ্ৰীৰে বনাব পাৰিম। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই এচামুচ ঘি। ঘিখিনি মই ভালদৰে গৰম কৰি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া এবাটি চুজি। মিহি চুজিটো লৈছোঁ মই। আপোনালোকৰ ওচৰত যদি মোটা চুজি থাকে অকণমান মিক্সিত মাৰি ল'ব। বেছি নহয়, অলপ। মই মিডিয়াম ফ্লেমত 3 মিনিট সময় চুজিখিনি ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ফ্লেভাৰৰ কাৰণে মই ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। চুজিখিনি মই 3 মিনিট সময় ভাজিম। চুজিৰ কালাৰ যাতে চেঞ্জ নহয়, কেঁচা ভাৱ যোৱালৈ। এয়া মই চুজিখিনি 3 মিনিট সময় মিডিয়াম ফ্লেমত ভাজি ল'লোঁ। এতিয়া মই নমাই ল'ম। এয়া মই গেছ অফ কৰি দিলোঁ। এতিয়া মই এয়া ডিছ এখনত নমাই ল'লোঁ। এইখিনি মই ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ দিম। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই গাখীৰ। গাখীৰ মই এয়া চুজি দিয়া বাতিটোৰে দি দিম। চুজি মই এবাটি দিছিলোঁ। আপোনালোকক মই গোটেইখিনি ভালদৰে বুজাৰ কাৰণে এই বাতিটোৰে মই ব্যৱহাৰ কৰিম। গাখীৰ দিম মই এয়া 2 বাটি। এবাটি চুজিত 2 বাটি গাখীৰ দি দিছোঁ। ইয়াতে দি দিম মই 5-6 চামুচ পাউডাৰ গাখীৰ। আপোনালোকে এইদৰে বনাবচোন, খুব ভাল হয়। গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। ইয়াতে মই এচামুচ ঘি দি দিম। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ভাজি থৈ দিয়া চুজিখিনি ইয়াত দি দিম। আপোনালোকে যদি গাখীৰখিনি উতলাই নলয়, তেতিয়াহ'লে গোটেইখিনি চুজিয়ে দিব পাৰিব একেবাৰতে। যদি গাখীৰ উতলি থাকে, তেতিয়া কমকৈ দি গাখীৰ মিক্স কৰি ল'ব। এয়া মই একেবাৰে দি দিছোঁ। এতিয়া মই ভালদৰে এইখিনি ডাঠ কৰি ল'ম। এইখিনি ডাঠ হৈ আহিছে, এয়া দেখিছেনে? এইদৰে ডাঠ হৈ আহিলে লগতে আমি কেৰাহীৰ পৰা থাল এখনত নমাই ল'ম। কেৰাহীখনত থাকিলে সোনকালে শুকাই যাব। সেইকাৰণে ডাঠ হৈ আহোঁতে এইখিনি এনেকুৱা ডাঠ হৈ আহোঁতে আপোনালোকে থাল এখনত নমাই ল'ব। এইখিনি মই থাল এখনত নমাই ল'ম। এয়া চুজিখিনি হাতেৰে চুব পৰা হওঁতে এয়া এচামুচ ঘি দিছোঁ। এইখিনি মই ভালদৰে মঠি ল'ম। ভালদৰে মঠি ল'ব লাগিব। ইয়াত মই সামান্য পৰিমাণৰ, এয়া দেখিছেনে, অকণমানি বেকিং চ'ডা দি দিছোঁ। বেছি নিদিব, বেছি দিলে ফাটি থাকিব। সামান্য পৰিমাণৰ এচিকুট জোখত দি দিব। এইখিনি মই ভালদৰে মঠি ল'ম। এইদৰে মঠি ল'ব লাগিব।
এইখিনি মোৰ মঠি লোৱা হৈ গ'ল। এই গৰমে গৰমে কৰিব লাগে এইখিনি। এতিয়া মই চুগাৰ চিৰাপটো বনাই লওঁ। এয়া মই চচপেন এটা উঠাই দিছোঁ। ইয়াতে দি দিম মই চুজি দিয়া বাতিটোৰে দি দিছোঁ। এয়া এবাটি চেনি, এয়া মই দুবাটি চেনি দি দিছোঁ। দুবাটি চেনিত মই দুবাটি পানী দিম। এয়া এবাটি পানী, এয়া দুবাটি পানী। এইখিনি মই ভালদৰে উতলাই ল'ম। এয়া চেনি পানী ভালদৰে উতলিছে। ইয়াতে দি দিম মই আধা চামুচ ৰ'জ ৱাটাৰ, ফ্লেভাৰৰ কাৰণে দি দিছোঁ। আপোনালোকে চেনি পানীখিনি বেছি পনীয়া আৰু বেছি ডাঠো নকৰিব। পনীয়া বেছি কৰিলে ফাটি থাকিব, বেছি ডাঠ কৰিলে লালমোহনৰ ভিতৰলৈ চেনি পানী নোসোমাব। সেইকাৰণে আপোনালোকক মই দেখাই দিছোঁ। এইদৰে চেনি লৈ কাঢ় হ'ব নালাগে। আপোনাৰ তেল লাৰিলে যেনেকুৱা লাগে পিছল পিছল, আঠা আঠা তেনেকুৱা ধৰণৰ লাগিব। এইখিনি মোৰ হৈ গ'ল। এয়া মই নমাই থৈ দিম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। এতিয়া মই ইয়াৰে বলছ বনাই ল'ম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়, কোনো ধৰণৰ ইয়াতে যাতে ভঙা বা কোনো ধৰণৰ আঁচ নাথাকে। একেবাৰে মিহি কৰি ল'ব। মই দেখাই আছোঁ আপোনালোকক। এইদৰে ল'ব লাগে। আপোনালোকে দেখিছেনে? মই গোটেইটো দেখাই দিছোঁ। কোনো ধৰণৰ ফটা নাই। এইদৰে হ'ব লাগিব। গোটেইখিনি মই এইদৰে বনাই ল'ম বলছকেইটা। প্ৰথমতে মই এয়া 10টা ৰেডি কৰি ল'লোঁ। এই 10টা মই ভাজি ল'ম। এয়া মই গেছত কেৰাহী এখনত তেল দি দিছোঁ, ৰিফাইন দিছোঁ মই। ইয়াতে আপোনালোকে বেছি তেলখিনি গৰম কৰি নল'ব। এইদৰে উঠাই কেৰাহীখনত দি লৰাই নিদিব। অলপ সময় এইদৰে ওপৰত তেল দি দিব। মই প্ৰতিটো ষ্টেপ আপোনালোকক ভালদৰে দেখাই দিছোঁ। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। হাই কৰি দিলে নহ'লে বাহিৰটো ভালদৰে ৰংচঙীয়া হ'ব, ভিতৰটো নিসিজিব। সেয়া মই লুটিয়াই দি যাম। এইদৰে গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছিলোঁ। এতিয়া মই ল' কৰি দিম। খুব ভাল হয়, আপোনালোকে ট্ৰাই কৰিবচোন এইদৰে। এয়া মোৰ ৰেডি হৈ গ'ল ভালদৰে ভাজি। ইয়াতকৈ আপোনালোকে অলপ ডাঠো কৰিব পাৰে কালাৰটো। মই এইটো জোখতে ৰাখিম। এতিয়া মই এইখিনি নমাই দিম। এয়া মই নমাই গৰমে গৰমে চেনি পানীকণত দি দিম। চেনি পানীখিনিও গৰম হৈ আছে। পোন্ধৰ মিনিট সময় মই ঢাকনিৰে ঢাকি। এয়া মোৰ লালমোহন ৰেডি হৈ গ'ল। কেইটামান মই গোল গোলকৈ বনাইছোঁ, কেইটামান মই দীঘল চাইজত বনাইছোঁ। আপোনালোকে ট্ৰাই কৰিবচোন, খুব ভাল পাব। এইকেইটা মই অলপ ডাঠকৈ কালাৰটো ৰাখিছোঁ। চিলভাৰ বৰফেৰে মই গাৰ্নিছ কৰি দি দিছোঁ। এতিয়া মই এটা আপোনালোকক মই দেখাই দিছোঁ কিমান কোমল হয়।
এয়া দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ। খুব ধুনীয়া হয়, আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।